মোৰ ছাত্ৰ-ছাত্ৰী সকল আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ হিমবাহৰ কাৰ্য ৱৰ্ক অফ গ্লেচিয়াৰ। এতিয়া ইয়াত আমাৰ কি হ'ব পাৰে আমি প্ৰশ্নকেইটা তোমালোকক মই কৈ দিছো চোৱা। ইয়াত আমাৰ ভূপৃষ্ঠত থকা বৰফ স্তূপবোৰে 29 নিযুত ঘন কিলোমিটাৰ পৰিমাণৰ পানী বৰফ আকাৰে জমা কৰিব পাৰে। গতিকে এইটো এটা আমাৰ প্ৰশ্ন, কিমান নিযুত ঘনমিটাৰ কিমান পানী সুধিলে 29 নিযুত ঘন কিলোমিটাৰ দেই। এইটো ভূপৃষ্ঠত থকা বৰফ স্তূপবোৰে। তাৰ পিছত আমি চাব লাগিব গ্লেচিয়াৰ কাক বোলে, যিটো মানে নামি আহে তললৈ, কিমান দিনটোৰ ভিতৰত কেই কিলোমিটাৰ মান বা কেই মিটাৰ মানহে অতিক্ৰম কৰে, ধীৰ গতিয়ে নামি অহা বৰফকে হিমবাহ বোলে। বৰ্তমান পৃথিৱীৰ স্থলভাগৰ পৰা 11% ধীৰ গতিয়ে নামি আহে দেই, এইটো এটা কুৱেশ্যন। তাৰ পিছত আমি চালো হিমবাহ তিনি প্ৰকাৰৰ, কি মহাদেশীয়, প্ৰাবত্য হিমবাহ বা আল্পীয় বা উপত্যকা আৰু গিৰিপথ বা শৈলপদী হিমবাহ। গতিকে এইটো তোমালোকে চোৱা, ইয়াত আমি জানিব লাগিব, এইটোৱে জানি থবা যে মহাদেশীয় হিমবাহ বুলি ক'লে মানে মেৰু অঞ্চলৰ বৃহৎ এলেকা জুৰি থাকে। ক'ত আছে? উত্তৰ কানাডা, গ্ৰীণলেণ্ড, স্কাণ্ডিনেভিয়া, এণ্টাৰ্কটিকা। গতিকে সেইটো তোমালোকে মহাদেশীয়। আৰু প্ৰাবত্য বুলি ক'লে ইউৰোপৰ আলপছ, উত্তৰ আমেৰিকাৰ ৰকি, এছিয়া মহাদেশৰ হিমালয় পাৰ্বত্য অঞ্চল। গতিকে আৰু গিৰিপথ হিমবাহ বুলি ক'লে তোমালোকে চোৱা আমেৰিকাৰ আলাস্কা। গতিকে এইকেইটা মনত ৰাখিবা। আৰু গিৰিপথ হিমবাহ কাক বোলে। তাৰপিছত আমি ইয়াত চাবা ইউ আকৃতিৰ দীঘলীয়া গতিপথৰ সৃষ্টি হয়। ক'ত হয়? যেতিয়া মানে সজোৰে খনন কাৰ্যটো চলে, যেতিয়া তোমাৰ হিমবাহবোৰ মানে নামি আহে, বৰফ খণ্ডৰ লগতে শিলাখণ্ডবিলাক আহে, তেতিয়া ইউ আকৃতি হয়। সেইটো এটা তোমালোকে জানিব লাগিব। তাৰ লগত আমাৰ এটা ছবি আছে শংকু আৰু উলুমা উপত্যকা। ইয়াত মেটাহৰ্ণ বুলি আহে। মেটাহৰ্ণটো চোৱা, চুইচ আলপছত থকা মেটাহৰ্ণ এনে শৃংগৰ এটা ভাল উদাহৰণ, ক্ষয়জনিত। তাৰপিছতে আমাৰ উলুমা উপত্যকা, ক্ষয়জনিত অৱয়ব হৈছে উলুমা উপত্যকা। গতিকে এইটো উলুমা উপত্যকাটো তোমালোকে বুজি থবা শব্দটো। উলুমা উপত্যকা কাক বুলি কয়? আৰু ইয়াৰ পিছত আমাৰ আহিব অৱক্ষেপন। অৱক্ষেপনত কি সৃষ্টি হয়? গ্ৰাব সৃষ্টি হয়। গ্ৰাবটো আমি চাব লাগিব, পাৰ্শ্বগ্ৰাব, আমাৰ ভূমিগ্ৰাব, মধ্যগ্ৰাব। গতিকে এইকেইটাই তোমাৰ আৰু অৱক্ষেপজনিত অৱয়ব কি? এক্সাৰ্ট, ডামলিন, ক্ৰেম। গতিকে এইকেইটাই আছিলে এই পাঠৰ। গতিকে ইয়াৰ পাঠৰ তলৰ প্ৰশ্নখিনি সোমাইতো থাকিবই, কিন্তু যিখিনি ক'লো তোমালোকে এইখিনি চালেই তোমালোকৰ হৈ যাব। তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, এটা লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰি থবা, যাতে তোমালোকে নতুনকৈ পিছত অহা ছাত্ৰ ছাত্ৰীখিনিও পায়। আৰু ধন্যবাদ।